নমস্কাৰ, মই সোমতাৰা। আপোনাৰ বাৰু ফেচবুক পেজ আছে নেকি? আপোনাৰ বাৰু ইউটিউব চেনেল আছে নেকি? যদি আপোনালোকৰ ফেচবুক পেজ আছে বা ইউটিউব চেনেল আছে, এই ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টো শেষলৈকে চাব মানে খুবেই বুজি পাব। যিহেতু থাম্বনেইলখন দেখি বুজি পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, খুবেই ভালকৈ বুজি পাব। আৰু আচলতে মানে মই ক'ব বিচাৰিছোঁ কি, যিহেতু মোৰো এখন মানে ফেচবুক পেজ আছে, আৰু পেজ আছে মানে ফেচবুক পেজ আছে সোমতাৰা বুলি আছে। বা যিটো আপোনাৰ এই ভিডিঅ'টো য'ত চাই আছে সেইটো আমাৰে চেনেল, মানে আমাৰ সোমতাৰা ইউটিউব চেনেল। যিহেতু আমি ইয়াত ভ্লগ আপলোড কৰোঁ বা অন্যান্য ভিডিঅ' আপলোড আমি ইয়াত কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে খুব এটা কথা বুজি পাব। বা যদি নাজানে, হয়তো বহুতো সকলে জানিবও পাৰে, কিন্তু নজনা কিছু থাকে ন, আৰু সেয়েহে মানে মই সকলোখিনি ক'ম। তো ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰাকৃতিক পৰিৱেশটো খুবেই ভাল লাগিছে চাগে, মানে বাৰু চব বস্তা লগাই থৈছে পাছফালে। তো ব'লক এইবিলাক কথা কৈ পেলাই বেছি দেৰি নকৰোঁ, আমি ভিডিঅ' মেইন টপিকটোলৈ সোমাই যাওঁ ব'লক। মোৰো এখন ফেচবুকত এখন পেজ আছে, প্ৰায় আপোনাৰ 8,000মান ফলোৱাৰ্ছ আছে পেজখনত। আৰু আমাৰ তাত মানে ভিউ খুবেই মানে আহে, আৰু ভিউ আহে মানে ধৰক কোনো ভিউ আপোনাৰ 1.2 মিলিয়নলৈকে ভিউৱাৰ্ছ আছে। মই স্ক্ৰীনশ্বট লগাই দিছোঁ, আপোনালোকে চাই লওক। এখন মোৰ ভাগৰ পেজ হয়, আৰু মই আজিলৈকে ইউটিউবত হওক বা ফেচবুকৰ পেজত হওক পইচা ইনকাম কৰা নাই মানে, যিহেতু ইনকাম কৰিছোঁ বাৰু, কিন্তু যিহেতু মোৰ একাউণ্টত মানে বেংক একাউণ্টত সোমোৱা নাই, অকণমান কিবা এটা খেলি মেলি এটা হৈ আছে, সেয়েহে মানে সোমোৱা নাই। আৰু ফেচবুক পেজখনৰ কথালৈ কওঁ, ফেচবুক পেজখনত মানে মোৰ এটা স্পনচাৰ আহিলে, এটা নহয় আচলতে দুটা স্পনচাৰ আহিলে, আৰু খুবেই ভাল লাগিছে মনটো স্পনচাৰটো অহাৰ কাৰণে। যিহেতু স্পনচাৰটো আপোনাৰ এটা আহিছে, আপোনাৰ স্ক্ৰীনশ্বট লগাই দিছোঁ, চাই লওক। এইটো হৈছে আপোনাৰ $1,800, দেখিছেনে? $1,800। আৰু এইটো চাই লওক, এইটো হৈছে $3,000। আৰু আপুনি ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰক, আপোনাৰ আমেৰিকান $1 আমাৰ ভাৰতৰ মুদ্ৰা মতে মানে আপোনাৰ হৈ গ'ল 83 টকা। 83 টকা হ'লে আপুনি $1,800 আপুনি নিজে হিচাপ কৰি চাওক কিমান টকা হ'ব, প্ৰায় 1.5 লাখমান টকা হ'ব। আৰু আপোনাৰ $3,000টো কথাই নাই ন, আপোনাৰ বাৰু বহুতেই হৈ যাবগৈ। আৰু খুব ভাল লাগিছে মনটো, স্পনচাৰ দুটা যেতিয়া পাইছোঁ, ফেচবুকৰ স্পনচাৰ হয়। যিহেতু মই ফেচবুকত আপোনাৰ যিবিলাক গীত আছে, সেই গীতৰ ভিডিঅ'বিলাক দিওঁ, আৰু নতুন ৰিপ্ৰেজেণ্ট কৰি গীত দিবলৈও চেষ্টা কৰোঁ। যিহেতু মোৰ মাৰ লগত, মা ভাগৰ অসুখ এতিয়াও ভাল হোৱা নাই বাৰু, ইয়াৰ মাজতে ভিডিঅ'টোৰ মাজতে আপোনালোকক কৈ থৈ যাওঁ, ভাল হোৱা নাই। সিদিনাখনি মানে আমি মাক গা ধুৱাই দিবলগীয়া হৈছে, আৰু এনেকুৱা অৱস্থাও হৈছে, যিহেতু মা সিমানো বুঢ়ী হোৱা নাই ন। আৰু বাৰু সেইটো বাদ দিয়ক। যেতিয়া মানে তাৰপৰা এটা মোক মেছেজ দিলে, যিহেতু মই ইংলিছত অলপ মানে ইমান পাকৈত নহয়, যিহেতু আপুনি কোনোবাই পঢ়ি দিলে মানে অকণ বুজি পাওঁ, যিহেতু ফেচবুক পেজত বা অন্যান্য ইউটিউবত হ'লেও কাম কৰি আছোঁ ন, কিছুমান বুজি পাবও লাগে, শিকিছোঁ আৰু লাহে লাহে আপোনালোকৰ পৰা দুটা এটা কথা মানে শুনি পেলাই। আৰু তাৰ উপৰিতো আপোনাৰ তেখেতলোকে মানে মোক মেছেঞ্জাৰত মানে মেছেজ কৰিলে যে আপোনাক ইমান টকা দিম। আপোনালোকে চাই লওকচোন, মই সেই স্ক্ৰীনশ্বট লগাই দিছোঁ, চালে স্ক্ৰীনশ্বটটো। মানে তেখেতলোকে তেনেকৈ লিখিলে, মই ভাবিলোঁ ঠিক আছে, অ'কে, মই কৰিমেই আৰু স্পনচাৰ কেলৈ নকৰিম, নহয় জানো। $1,800 পাইছোঁ, মানে প্ৰথম আহিছে এইটো। এতিয়া যিটো আপোনালোকৰ স্ক্ৰীনশ্বট দেখালে, এইটো প্ৰথম আহিছে। আৰু ভাবিলোঁ মজা, মই 1.5 লাখ টকা এটা পাই যাম, খুব সুখী। আৰু মই কি কৰিম নকৰিম কথা নাই, আৰু মনৰ কিছুমান ভাৱনা থাকে ন, সেইবিলাক ভাৱনাবিলাক সম্পূৰ্ণ কৰিম বুলি ভাবি ল'লোঁ। আৰু ক্ৰমান্বয়ে আপোনাৰ মেছেজ দিব ল'লোঁ, আৰু যে দিয়া হৈ গ'ল, অ'কে কৰি দিলে তেখেতলোকে, আৰু ময়ো অ'কে হৈ গ'লোঁ, স্পনচাৰটো মই দিবলৈ বিচাৰিলোঁ। তাৰ উপৰিও প্ৰায় 1-1.5 ঘণ্টামানৰ পাছত মিষ্টাৰ ৰাজা আমাৰ ঘৰলৈ আহিছিলে, যিহেতু মোৰ লগত খুবেই ঘনিষ্ঠ বাৰু মিষ্টাৰ ৰাজা, মোৰ লগত ভাল মানে। তেওঁ আহি পেলাই কি কৰিছে মোক নকৰিছে সুধিলোঁ। মই তেতিয়া তেখেতক ক'লোঁ, যিহেতু মোৰ প্ৰথম স্পনচাৰ ন, খুব ভাল লাগিছে। আৰু তেওঁ চাই পেলাই তেওঁ মানে মোক অলপ ধমকি দিয়া নিচিনাও দিলে, যিহেতু ইমান কেলৈ স্পনচাৰ কৰিব লাগে। মোৰ তেতিয়া তেখেতলৈ মনে অলপ বেয়াও লাগিছে, দিয়কচোন, বেয়া লাগিছে মানে খং উঠিছে। মই ভাবিছোঁ দেই, আৰে ইমান ডাঙৰ স্পনচাৰ এটা পাইছোঁ, আপুনি মোক তেনেকৈ কিয় কৈছে, সেইটো বেয়া লাগিছে ন মনটো। আৰু লাহে লাহে গম পালোঁ কি জানেনে, সেইটো এটা স্কেম হয়। সেইটো এটা স্কেম মানে, যিহেতু মিষ্টাৰ ৰাজাই মোক ধুনীয়াকৈ খুলি মেলি দেখাইছে, যিহেতু স্পনচাৰশ্বিপ যদি আপোনালোকৰ আহে, মই আপোনালোকক আগতে কৈ গৈছোঁ, আপুনি এজন ফেচবুক পেজ থকা মানে ফেচবুক ক্ৰিয়েটাৰ নেকি, আপুনি ইউটিউব ক্ৰিয়েটাৰ নেকি, মানে এনেকৈ কৈ গৈছোঁ যে। আৰু সেইটো কাৰণে কৈ গৈছোঁ, আচলতে স্পনচাৰশ্বিপ কেতিয়াও আপোনালোকে এইটো নাভাবিব আপোনালোকৰ মেছেঞ্জাৰত আহিব বুলি। আপোনালোকৰ ডাইৰেক্ট আপোনাৰ যিটো আপোনাৰ ফেচবুকৰ আপোনাৰ যিটো আপোনাৰ ইমেইল হয়, বা ইউটিউব যিটো ইমেইলটো এটাই থাকিব চাগে এটা মোবাইলত, বা 10টাও খুলি ল'ব পাৰে, কোনো সেইটো কথা নাই। আপোনাৰ সেই ইমেইল আইডিত আপোনালোকৰ স্পনচাৰ আহিব। কিন্তু যি কৰি নিদিব, কোনোবা এটা মেছেঞ্জাৰত যে আপোনালোকলৈ মেছেজ দিলে ইমান $, দিম, আমুক তামুক লিখি দিলে, আপোনালোকে কিন্তু তাত কেতিয়াও সিহঁতৰ মতে গৈ নাথাকিব। তেখেতলোকে এটা আপোনাৰ লিংক দিব, লিংকটো ডাউনলোড কৰিবলৈ দিব, ডাউনলোড কৰাৰ পাছতে আপোনাৰ মোবাইলটো পূৰা হেক হৈ যাব। আৰু হেক হৈ যাব মানে মিষ্টাৰ ৰাজাই কি ক'লে জানে, আপুনি পইচা কিহত লৈ ভাল পাব, বেংক একাউণ্টত ল'বনে নে এনেকৈ মানে বৰ বেয়াকৈ ক'লে মানে তেখেতক, মানে যিজনে স্পনচাৰটো আমাক দিছিলে। আৰু কি ক'ব আৰু দিয়কচোন,
মোৰ পেজখন আজি প্ৰায় 6 মাহ 5 মাহ 6 মাহে হ'ল 5 মাহ 6 মাহ দিনত আপোনাৰ 8000 ফলোৱাৰ্ছ গোটাইছোঁ বহুত কষ্টকৈ গোটাইছোঁ যিহেতু মোৰ ভাগৰ প্ৰফাইল পেজ নহয় এখন যিহেতু এখন বিজনেছ পেজ মই জিৰ'ৰ পৰা আৰম্ভ কৰি গৈছোঁ যিহেতু আজিকালি প্ৰফাইল পেজো ওলাইছে প্ৰফাইল পেজত ডাইৰেক্ট 5000 হৈয়ে থাকে আৰু 5000 হ'লে আজিকালি মনিটাইজ বাৰু প্ৰফাইল পেজতো বহুত মানুহে টকা পইচা ঘটিছে আৰু নহয় জানো আচলতে মই টকা পইচা ঘটিম বুলি ফেচবুক পেজখন বা ইউটিউব চেনেলটো আপোনালোকে ভিডিঅ' চাই থকা ইউটিউব চেনেলটো সেইটো নহয় আচলতে মই খুলিছোঁ মোৰ এটা আপোনাৰ দিয়কচোন আপোনাৰ ফেচ ভেলু লাগে ফেচ ভেলু এটা মোক খুবেই দৰকাৰ যিহেতু মই গীত গাওঁ ন আৰু আপোনালোকৰ মাজত কেতিয়াবা গীত গাবলৈ সুবিধা পাম বুলি সেইকাৰণে মানে মই এই চেনেল দুটা খুলিছোঁ সেইটোকে আপোনালোকক ক'লোঁ যিহেতু আপোনালোকে তেনেকুৱা স্পনচাৰ যদি আপোনালোকে পায় আপোনালোকে ভুলতো নকৰিব আৰু ৰাজাই খুব মোক বচাই দিলে যিহেতু ইমান পাপৰ বেলি আপোনালোকে ভিডিঅ' চাই থকা ইউটিউব চেনেলটোত মই 5500 গোটাইছোঁ ফলোৱাৰ্ছ মানে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু ফেচবুক পেজখনতো বন্ধু বান্ধৱীসকলকো কওঁ ফেচবুক পেজখনতো মই বহুত পাপৰ বেলি বহুত ভিডিঅ' বনাই মই আজি 8000 ফলোৱাৰ্ছ গোটাইছোঁ মাক লৈ ভিডিঅ' বনাই খুব ভাল লাগে মা ভাগৰ ভিডিঅ'বিলাক আৰু ৰাইজেও বহুত ছাপোৰ্ট কৰিছে আৰু মা ভাগৰ ভিউৱাৰ্ছবিলাকো খুব ভাল বাৰু আৰু আমাৰো ভিউৱাৰ্ছবিলাক ভাল বাৰু কিন্তু হ'লেও মই একেলগতে বনাই খুব ভাল লাগে আৰু মা এইকেইদিন মানে আপোনাৰ অসুখৰ কাৰণে এইকেইদিন মানে আচলতে নহয় প্ৰায় 2 মাহ হৈ গ'ল মা অসুখ আৰু সেইকাৰণে মই তাতো ভিডিঅ' দিব পৰা নাই বাৰু ফেচবুক পেজতো যিহেতু ফেচবুক পেজত যদি দৰ্শকসকলে যদি আমাৰ ইউটিউব চেনেলত যদি ভিডিঅ'টো চাই আছে মোক প্লিজ মাফ কৰিব আৰু সেইটোকে ক'লোঁ আৰু আপোনালোকে কিন্তু এই কথাষাৰ মনত ৰাখিব আৰু যদি আপোনালোকে শেষলৈকে যদি ভিডিঅ'টো চাই আছে বহুত ধন্যবাদ আপোনালোকে শেষলৈকে চাই থকা গতিকে ময়ো অকণমান আপোনালোকৰ পৰা হতাশ পালোঁ আৰু তাৰ উপৰিও আপোনালোকক কিছু কথা আপোনালোকক ক'বলৈ মই সুবিধা পালোঁ মানে আপোনালোকে বহুত কষ্ট হয় জানো জিৰ'ৰ পৰা আৰম্ভ কৰিহে মিলিয়ন গোটাইছে আজি উদাহৰণস্বৰূপে মিষ্টাৰ ৰাজা হওক বা ডিম্পু বৰুৱা হওক বা অন্যান্য আমাৰ অসমত যিমান ডাঙৰ ইউটিউবাৰ আছে জিৰ'ৰ পৰা আৰম্ভ কৰি তেখেতলোকে আপোনাৰ মিলিয়ন চুৱাই দিছেগৈ তেতিয়া চিন্তা কৰক তেওঁলোকে আজি মোৰ 5000 হওঁতে মই বহুত পাপৰ বেলিছোঁ বা 8000 ফলোৱাৰ্ছ হওঁতে মই বহুত পাপৰ বেলিছোঁ কিন্তু তেখেতলোকে জিৰ'ৰ পৰা যে 1 মিলিয়ন বনাইছে তেতিয়া তেখেতলোকে কিমান পাপৰ বেলিবলগীয়া হয় সেইটো কাৰণে মানে আপোনালোকক কথাটো ক'লোঁ আপোনালোকৰ যদি আজি শুনক আপোনালোকে যদি আপোনালোকৰ ফেচবুক পেজখনত যদি আজি আপোনাৰ 200 ফলোৱাৰ্ছ আছে বা আপোনাৰ 500 আছে বা 1000 আছে আপোনালোকে ৰখি নিদিব আপোনালোকে ভিডিঅ' দিয়ক ভাল কণ্টেণ্ট ভিডিঅ' দিয়ক আপোনালোকেও আগবাঢ়িব আৰু নহয় জানো সকলো আমি একেখন নাৱৰ জাতি আমি সদায় একেখন নাৱৰ জাতি আমিও আগবাঢ়ি যাব লাগে আপোনালোকেও আগবাঢ়ি যাব সকলো আগবাঢ়ি যাব লাগে তো আপোনালোকে ভিডিঅ' বনোৱা ক্ষতি নকৰিব ভিডিঅ' বনাই থাকক আৰু ময়ো বাৰু ক্ষতি নকৰোঁ প্ৰায় কেতিয়াবা ক্ষতি হৈ যায় যিহেতু মোবাইলৰ ৰিচাৰ্জো নাথাকে সেয়েহে ক্ষতি হৈ যায় আৰু সিমান তেনেকুৱা মানুহ নহয় ন মোৰ বাৰু ফেচবুক পেজত হওক বা ইউটিউব চেনেলটোৰ সবিশেষ আপোনালোকে যদি ভিডিঅ'বিলাক চাই নিশ্চয় গম পাব আমাৰ হোমটোৰ এটা ভিডিঅ' আছে সেইটো চালে আপোনালোকে গম পাব মই যিহেতু ভিডিঅ'বিলাক বনাই খুবেই ভাল পাওঁ আৰু বন্ধু বান্ধৱীসকলে সেয়েহে ক'লোঁ মানে আৰু আপোনালোকে কেতিয়াও তেনেকুৱা স্কেমাৰবিলাকৰ হেৰিয়ত নপৰিব মানে কেতিয়াও লোভত আপোনালোকে নপৰিব মানে কেইটামান পইচাৰ লগত আপোনাৰ নিজৰ মানে চেনেলটো হওক বা আপুনি য'ত কষ্ট কৰি আছে সেইটো ধ্বংস কৰি নেপেলাব সেইটোৱে ক'লোঁ আৰু ক'বলগীয়া বেছি নাই আৰু বেছিকৈ কৈ থাকিলে ভিডিঅ'টো দীঘলো হৈ যাব তো বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো মই কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাইক কয়েন চাগে মাফ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম ফেচবুক পেজ হওক বা ইউটিউব চেনেল হওক বা ইনষ্টাগ্ৰাম হওক এই স্কেমাৰবিলাক যিবিলাক আপোনাৰ এইবিলাক এই হেকাৰবিলাক এই হেকাৰবিলাকৰ পৰা কিন্তু আপোনালোকে বাচি থাকক দেই মই সেইটোকে ক'লোঁ